সপ্তাহৰ যি পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত আমি আছোঁ পলাশবাৰী বিধানসভা সমষ্টিত আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত অৱতীৰ্ণ হোৱা ধনঞ্জয় দাসক এই মুহূৰ্তত আমি লগ পাইছোঁ। বিশাল এক ৰেলী বাহিৰ কৰি তেওঁ প্ৰচাৰ সভা কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ভিডিঅ'ত মই দেখুৱাইছোঁ কি ধৰণে তেওঁলোকে প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে আৰু ৰাইজক সজাগ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে যে সকলোৱে ভোটদান কৰিব লাগে আৰু পঞ্চায়তৰ উন্নয়নৰ বাবে সকলোৱে এই যাত্ৰাত অংশীদাৰ হ'ব লাগে। এই মুহূৰ্তত মই দেখিবলৈ লগ পাইছোঁ। তাতে কেনেকুৱা দেখিছে ফলাফলটো? ফলাফলটো আপোনালোকে গমেই পাইছে, মই বিপুল জয়ী হ'ম। কি কি প্ৰতিশ্ৰুতি লৈ ৰাইজক প্ৰতিশ্ৰুতি মোৰ নিৰ্দিষ্টভাৱে একো নাই। ৰাইজৰ লগত মই বহিম, ৰাইজৰ লগত আলোচনা কৰিম। যিখিনি আমাৰ পঞ্চায়তৰ অভাৱ অভিযোগ আছে ৰাইজৰ লগত লৈ মই আলোচনা কৰিম, তাৰ লগত অভাৱ পূৰণ কৰিব চেষ্টা কৰিম। যিহেতু আপোনাৰ দেখিবলৈ পাইছে যে আজি সকলো আৱাস বৃদ্ধ বনিতা সকলোৱে ওলাই আহিছে, আপোনাৰ এক দীৰ্ঘদিনীয়া সামাজিক জীৱনৰ আজি প্ৰতিচ্ছবি ৰাইজে দেখিবলৈ পাইছে। আপোনাৰ যিহেতু সামাজিক জীৱনৰ এটা পটভূমি আছে, চমুকৈ জনাৰ চেষ্টা কৰিম। চাওক, আমাৰ এইটো অঞ্চলত মই সামাজিকভাৱে বহু অনুষ্ঠানৰ লগত জড়িত। আমাৰ সন্মুখত জাৰাগুৰি আঞ্চলিক জাৰাগুৰি দুৰ্গা পূজা সমিতি, জাৰাগুৰি উন্নয়ন বিভাগ, আমাৰ উন্নত নৱসংঘ জাৰাগুৰি, আমাৰ জাৰাগুৰি আঞ্চলিক ৰাইজৰ লগত গোটেইখিনি আঞ্চলিক ৰাইজৰ লগত মই সহযোগিতা আগবঢ়াই আছোঁ আৰু ইতিমধ্যে বহু ৰাইজৰ সহযোগিতা কাম কৰি আছোঁ। সেইকাৰণে আজি এতিয়া ৰাইজৰ ইচ্ছাত মই আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। ৰাইজৰ দীৰ্ঘদিনীয়া কাৰ্যকালসমূহ সদস্যসকলৰ তথাপিও আপোনাৰ মনত যিখিনি নতুনত্ব আছে যে আপোনাৰ পঞ্চায়তটো অধিক আকৰ্ষণীয় বা ৰাইজৰ বাবে সুবিধাজনক কৰি তোলা, তথাপি আপোনাৰ বাতৰি বুলি কিবা চিন্তা আছে? বাতৰিভাৱে মোৰ চিন্তা এইটোৱে যে মোৰ যি আঁচনি আহিব, যি কাম আহিব, মোৰ প্ৰথমতে মই ৰাইজক লৈ ৰাইজৰ লগত বহি আলোচনা কৰিম। মই পিছত বহি চিলেকশ্যন নকৰোঁ, মই ৰাইজৰ মাজত বহি পেলাই আমি কিছু কথা পাতিম, কিন্তু আমি সমান্তৰালভাৱে আমি পৰিৱেশ দেখাম যে কি ধৰণে গাঁও অঞ্চলসমূহত এতিয়া পঞ্চায়তৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন, সেই নিৰ্বাচনৰ বাবে জনতাৰ কল্যাণৰ হকে এই ধৰণে জনতাৰী মানুহজন আমি পুনৰ ৰেলীটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। জনতাৰ বন্ধু ধনঞ্জয় দাস বাহন্তী মণিয়াৰী বাৰাণসী অঞ্চলটোত বৰ মনোভাৱেৰে জনতাৰ কল্যাণৰ হকে কাম কৰি অহা জনতাৰী মানুহজন ধনঞ্জয় দাস। গাঁৱে গাঁৱে যি শক্তিশালী ধনঞ্জয় দাসক হৈছে আৰু এই ধৰণে ৰেলী বাহিৰ কৰি গাড়ী, মটৰ চাইকেল, ই ৰিক্সা, মহিলা, পুৰুষ, শিশু, আবাল বৃদ্ধ বনিতা সকলোৱে এই ৰেলীত তেওঁলোকে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই এই বিশেষ ৰেলীটো আমি দেখুৱাই থাকিম আৰু পুনৰ আমি তেখেতৰ সৈতে কথা পতাৰ আমি চেষ্টা কৰিম। আৰু মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ পলাশবাৰী বিধানসভা সমষ্টিত, আৰু পলাশবাৰী বিধানসভা সমষ্টিত এই ধৰণে তেওঁলোকে বিশেষ এটি গীত তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে আৰু সেই গীতটো বজাই এই ধৰণে তেওঁলোকে গাঁৱে গাঁৱে প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই ধৰণে এতিয়া পলাশবাৰী বিধানসভা সমষ্টিত এতিয়া নিৰ্বাচনী যি গৰম বতাহ, সেই গৰম বতাহ বলিবলৈ দেখা পোৱা গৈছে। আৰু উজনি অসমৰ যি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, সেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে এতিয়া উজনি অসমত ব্যাপক ৰূপত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীসমূহ। আৰু এই ধৰণে এতিয়া ৰাইজ ওলাই আহিছে আৰু তেওঁলোকে এই ধৰণে নিৰ্বাচনী যি শক্তিশালী পঞ্চায়তী ৰাজ, এই পঞ্চায়তী ৰাজ ব্যৱস্থা তেওঁলোকে অংশীদাৰ হোৱা পৰিলক্ষিত হৈ গৈছে। আৰু এই ধৰণে এতিয়া ৰাইজে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পঞ্চায়তৰ যি গৰম বতাহ, সেই বতাহ তেওঁলোকে গৰম কৰি তোলা দেখিবলৈ পোৱা গৈছে। মহিলাসকল আহিছে। বাইদেউ, আপোনালোকে কোনখন গাঁৱৰ? আপোনালোকে এই ৰেলীত অংশগ্ৰহণ কৰিছে, কি ক'ব? ৰাইজৰ সহায় কেনেকৈ লাভ কৰিছে বাইদেউ? কি কয় বাইদেউ? হয়, জিকিব 100% জিকিব। সকলোৱে এতিয়া আত্মবিশ্বাস লৈ তেওঁলোকে ৰেলীত অংশগ্ৰহণ কৰিছে। আমি দেখুৱাই থাকিম। এয়া হৈছে পলাশবাৰী সমষ্টিৰ পৰিৱেশ। এই ধৰণে সকলোৱে এতিয়া ৰেলীত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি এয়া দেখুৱালোঁ পলাশবাৰী বিধানসভা ধনঞ্জয় দাস আঞ্চলিক সদস্যৰ তেখেত এগৰাকী প্ৰাৰ্থী, তেখেতৰ যি প্ৰচাৰ কাৰ্যসূচী, সেই প্ৰচাৰ কাৰ্যসূচীসমূহ আমি দেখাবলৈ চেষ্টা কৰিম।